গুড মৰ্ণিং সকলোকে। আপোনালোক সকলোৱে APSC প্ৰিলিমছৰ প্ৰেডিকশ্যন কৰি আছে কিমান কাট অফ যাব GS1ত, কিমান নাযাব। ভাবিলোঁ মই কিয় পিছ পৰি থাকোঁ, ময়ো এবাৰ আপোনালোকৰ কাৰণে এটা প্ৰেডিক্টেবল ভিডিঅ' বনাওঁ GS1ত কিমান কাট অফ যাব পাৰে বা কিমান নাযাব পাৰে। ঠিক আছে, মই আপোনালোকক ক'ব বিচাৰোঁ যে GS1 যিখন আছিলে প্ৰিলিমছ APSC 2024-25, এই GS1 পেপাৰখনত এইবাৰ এটা ড্ৰাষ্টিক চেঞ্জ, মানে ড্ৰামাটিক চেঞ্জ বুলিও ক'ব পাৰি। কুৱেশ্যনৰ যিটো পেটাৰ্ণ, কুৱেশ্যনৰ যিটো লেভেল, এই পেটাৰ্ণ আৰু লেভেল, আপোনালোকৰ কুৱেশ্যন পেটাৰ্ণ এণ্ড লেভেল both have been changed. APSC নিশ্চয় কিবা এটা গেম খেলিব বিচাৰিছে, নাইবা তেওঁলোকে কিবা এটা চেঞ্জ বিচাৰিছে। এই চেঞ্জ যিটো তেওঁলোকে বিচাৰিছে, এই চেঞ্জটো একচুৱেলি আনপ্ৰেডিক্টেবল, কোনো হিণ্টছ নোহোৱাকৈ হঠাৎ যেনেকৈ 2022 APSC প্ৰিলিমছৰ যিখন GS1ৰ পেপাৰ আছিলে, যেনেকৈ চেঞ্জ কৰিছিলে, যেনেকৈ গোটেই এছপাইৰেণ্টখিনিৰ এটা চিন্তাধাৰাত যেনেকুৱা এটা আউট লগাই দিছিলে, গোটেইখিনি এছপাইৰেণ্ট অলমষ্ট শ্বকড হৈ গৈছিলে কেনেকুৱা পেটাৰ্ণ আহিল। সেই সময়ত একচুৱেলি ডিবেটো হৈছিলে টিভি শ্ব'জ বা নিউজ পেপাৰ এনেকুৱা সকলোতে, যে এলিমিনেশ্যনে কাম কৰা নাই, পেপাৰ লেভেল হঠাৎ বহুত টাফ, পেটাৰ্ণ বহুত সোনকালে হঠাৎ চেঞ্জ কৰিছে, তেনেকুৱা এটা ডিবেট হৈছিলে। তাৰপিছত 2023 যিখন পেপাৰ, তেতিয়াও অলমষ্ট তেনেকৈ আছিলে, কিন্তু তেনেকুৱা কোনো ধৰণৰ ডিবেট হোৱা নাছিলে, কাৰণ এছপাৰেণ্টছখিনিয়ে এটা এক্সপিৰিয়েঞ্চ পাই গৈছিলে 2022ৰ GS1ৰ পেপাৰখনত, যে এনেকুৱা ধৰণৰ কুৱেশ্যন পেপাৰ আহিব পাৰে বা পেটাৰ্ণ এনেকুৱা আহিব পাৰে, গতিকে তাত APSC ক্লেইম কৰি বা শ্বকড হৈ কোনো তেনেকুৱা লাভ নাই। তেনেকৈ চলি আছিলে, কিন্তু হঠাৎ 2024ৰ যিখন আপোনাৰ 8 জুনৰ যিখন ছানডেত আপোনাৰ পেপাৰ হৈ গ'ল, এইখনৰ যিটো পেটাৰ্ণ APSC আনিলে, এই পেটাৰ্ণটো আৰু হঠাৎ চেঞ্জ কৰি দিলে। আৰু কুৱেশ্যনৰ যিটো লেভেল আছিলে, এই কুৱেশ্যনছ লেভেলৰ যিটো টাফনেছটো হঠাৎ বঢ়াই দিছে। তাতে অলমষ্ট 33টামান কুৱেশ্যন আপোনাৰ ইজি বুলি ক'ব পাৰে, মানে ওৱান লাইনাৰ কুৱেশ্যন, যদি কোনোবাই জানে পাৰিব, মানে ষ্টেটিক যিটো হয় ষ্টেটিক কুৱেশ্যন আছিলে। 28টামান কুৱেশ্যন আছিলে মডাৰেট, মানে অলপ মাথা যদি মাৰা যায় হয়তো এলিমিনেট কৰিব পৰা যায়। আৰু 38টা কুৱেশ্যন আছিলে আপোনাৰ টাফ বা টাফেষ্ট যি কয় আপোনালোকে, য'ত এলিমিনেশ্যনে কাম নিদিয়ে। এতিয়া কথাটো হ'ল, মই এই আপোনাৰ 28টা বা 38টা মডাৰেট বা টাফেষ্ট যিটো কুৱেশ্যন কয় আপোনালোকে, তাত নাযাওঁ। মই ক'ব গৈ আছোঁ যিটো আপোনাৰ চবেই কৈ আছে ইজি কুৱেশ্যন 33টা। আচলতে ইজি বুলি তেনেকৈ একো ক'ব পৰা নাযায়, কাৰণ মোৰ এই APSCত লাষ্ট 3 বছৰৰ পৰা প্ৰেক্টিকেল এক্সপিৰিয়েঞ্চ হ'ল। মই নিজেও এজন এছপাইৰেণ্ট, আৰু মই 2022 আৰু 2023 আৰু 2023ৰ APSCৰ প্ৰিলিমছ মই কোৱালিফাই কৰিছিলোঁ। আপোনাৰ 2021ত মোৰ মাৰ্কছ আছিলে 61.5, সেই সময়ত মোৰ কেটেগৰী আছিলে SC, তাত আছিলে আপোনাৰ SCৰ 49 পইণ্ট ছামথিং কিবা আছিলে আপোনাৰ কোৱালিফিকেশ্যনৰ কাৰণে, কোৱালিফাই কৰিবৰ কাৰণে কাট অফ, আৰু মোৰ আছিলে 61.5। 2023ত আছিলে আপোনাৰ SCৰ কাৰণে 74, মই পাইছিলোঁ আপোনাৰ 99, কোৱালিফাই হৈ গৈছিলে। মেইনছ কোৱালিফাই নহ'ল বাৰু, এইটো এটা বেলেগ টপিক মেইনছৰটো। আৰু 2024ত এতিয়া মানুহে প্ৰেডিকশ্যন কৰি আছে, কোনোবাই কৈ আছে বহুত টাফ, হাই যাব কাট অফ, 100 যাব, 90 যাব, 80 যাব, আপোনাৰ হেৰিৰ কাৰণে আনৰিজাৰ্ভ বা ৰিজাৰ্ভ এনেকুৱা কৈ আছে, 80+ যাব, কোনোবাই কৈ আছে 90 মাৰ্কছ পাইছোঁ, কোনোবাই কৈছে 100 মাৰ্কছ পাইছোঁ। এতিয়া ইয়াত বিভিন্ন ধৰণৰ ফেক্টৰ্ছে কাম কৰে, আৰু এই ফেক্টৰ্ছখিনি মই আপোনালোকক একদম প্ৰেক্টিকেলি বুজাই দিম, যে কাট অফ যেনেকৈ কোচিং চেণ্টাৰবিলাকে আপোনাৰ কাট অফ প্ৰেডিক্ট কৰি আছে, বা বিভিন্ন এছপাইৰেণ্টেও কাট অফ প্ৰেডিক্ট কৰি আছে, এইটো আচলতে নহয়গৈ। আৰু মই যিখিনি আপোনালোকক প্ৰেডিক্ট কৰিম, এইখিনি 100% আপোনাৰ লজিকেল আৰু প্ৰেক্টিকেল হ'ব লাগিব। মই লজিকেল আৰু প্ৰেক্টিকেলত কথা ক'ম, মই আপোনাৰ ভাৱনাত উঠি ভাহি নকওঁ যে এনেকুৱা হ'ব পাৰে, এনেকুৱা নহ'ব পাৰে। আচলতে আপোনাৰ যিটো 33টা কুৱেশ্যনছ আপোনাৰ হেৰি আছিলে ইজি বুলি কৈ আছে, ইজি একচুৱেলি নহয়। ইজি একচুৱেলি কিয় নহয়, আপোনাৰ ষ্টাডি টেবুলত বহি আপুনি 33 নহয়, আপুনি 100 কুৱেশ্যনো আপুনি হয়তো কাৰেক্ট কৰিব পাৰে। এক্সাম প্ৰেছাৰত এই চিনাৰিঅ'টো আপোনাৰ সম্পূৰ্ণ চেঞ্জ হৈ যায়।
বা কোনো এজন মেণ্টৰ্ছ কোচিং চেণ্টাৰত তেওঁলোকে বহি হয়তো যাৰ এক্সপিৰিয়েঞ্চ আছে 3-4 বছৰৰ পৰা হয়তো আপোনাৰ মেণ্টৰশ্বিপৰ সেই তাত বহি যিটো আপোনাৰ ইজি লেভেলৰ কুৱেশ্যন বুলি কয় সেই ইজি লেভেলৰ কুৱেশ্যনটো হয়তো আপোনাৰ এক্সাম প্ৰেছাৰত নহ'বও পাৰেগৈ 2 নম্বৰ কথা ইয়াত বহুতকেইটা ফেক্টৰ কাম কৰে 8 জুনটো আছিলে আপোনাৰ গৰম হঠাৎ আপোনাৰ বৰষুণৰ পৰা আপোনাৰ বৰষুণ বন্ধ হৈছিলে 3 আপোনাৰ ফ্ৰাইডে মানৰ পৰা আপোনাৰ ৰ'দ ষ্টাৰ্ট হৈছিলে গৰমটো মানে 6 জুন মানৰ পৰা ঠিক আছে আৰু কিছুমান এছপাইৰেণ্টে আপোনাৰ সেই গৰমটো সহ্য কৰিব পৰা নাছিলে হয়তো এটা চিলি ফেক্টৰ হ'ব পাৰে কিন্তু চিলি হ'লেও ই এটা ডিচাইডেবল ফেক্টৰ হয় 2 নম্বৰ কথা যিখিনি ইজি কুৱেশ্যন আছিলে সেইটো আপোনাৰ ষ্টেটিক আছিলে চবৰ হয়তো সেই ষ্টেটিক নলেজটো নাথাকিব পাৰে যেনেকৈ ইজি ওৱান লাইনাৰ কুৱেশ্যনত মই বহুতৰ পৰা ফিডবেক লৈছোঁ বা মই নিজেও বহুতখিনি ভুল কৰিছোঁ ঠিক আছে 2 নম্বৰ কথাটো হ'ল আপোনাৰ যিখিনি এলিমিনেশ্যন টেকনিক তাতে অলমষ্ট জিৰ' কোনোবাই যদি টুক্কা মাৰিছে 22 লাখ হয়তো টুক্কাত আহিব পাৰে যেনেকৈ মই এনেকৈ বহুত কেইজন মানে এছপাইৰেণ্টৰ লগত কথা পাতিছোঁ যোনে আপোনাৰ ৰবীন্দ্ৰনাথ টেগৰৰ যিটো আপোনাৰ কৰিমগঞ্জৰ শ্ৰীভূমিৰ কুৱেশ্যনটো আহিছিলে বহুতে একচুৱেলি ৰবীন্দ্ৰনাথ টেগৰৰ লগত আপোনাৰ মিলাই পেলাই তেখেতে যিটো অলপ আপোনাৰ লিটাৰেচাৰৰ মানুহ গতিকে সৰস্বতী হ'ব বুলি সৰস্বতী আপোনাৰ টিক কৰিছিলে আৰু ময়ো সৰস্বতী কৰিছিলোঁ কিন্তু আনফৰ্চুনেটলি এইটো উল্টা আছিলে সেইটো হৈছে আপোনাৰ লক্ষী ধন ঐশ্বৰ্যৰ দেৱী লক্ষী তেনেকুৱা ধৰণৰ জ্যোতিপ্ৰসাদৰ কুৱেশ্যনটো আছিলে কোনোবাই 9 দুৱাৰ কোনোবাই 6 দুৱাৰ কোনোবাই 4 দুৱাৰ কোনোবাই তেজপুৰ এইবিলাক যদি এইটো আপোনাৰ ইজি বুলি কয় তেনেহ'লে এইটো আপোনাৰ সম্পূৰ্ণ মিছা কাৰণ জ্যোতিপ্ৰসাদে কোনখন মিটিঙত কি কথা কৈছিলে আজি আপোনাৰ 50 বছৰ 60 বছৰ বা 40 বছৰ বা 5 বছৰে ধৰক 2 বছৰে ধৰক আগত ইমান কোনেও জনাটো ইমান সম্ভৱ নহয় তাৰ কাৰণে জ্যোতিপ্ৰসাদৰ ডিটেইল জানিব লাগিব ডিটেইল হিষ্ট্ৰী জানিব লাগিব তেখেতে কি খাইছিলে কি নাখাইছিলে বা ক'ত গৈছিলে কি নকৰিছিলে কোনখন চিনেমা বনাইছিলে কোনখন আপোনাৰ ষ্টেজত কি ভাষণ দিছিলে ঠিক আছে গতিকে কিছুমানে হয়তো জ্যোতিপ্ৰসাদৰ আপোনাৰ যিটো জন্মভূমি তেজপুৰ সেইটো আইডিয়া কৰি তেজপুৰ লগাইছিলে ঠিক আছে তেনেকৈ বিভিন্ন ধৰণৰ কুৱেশ্যন আছে আপোনাৰ ছিকিমৰ কুৱেশ্যনটো অৰুণাচল প্ৰদেশৰ কুৱেশ্যনটো আপোনাৰ 137 145 এই যিটো আপোনাৰ হেৰি ৰাষ্ট্ৰপতি আপোনাৰ জুডিচিয়েল কিবা এটা কুৱেশ্যন আছিল নহয় পাহৰি গ'লোঁ একজেক্টলি বহুতে 145 মাৰিছে কাৰণ 143টো হ'ল আপোনাৰ 140 আপোনাৰ প্ৰেচিডেণ্টক সুপ্ৰিম কোৰ্টে আপোনাৰ এডভাইচ দিব পাৰে বা তেনেকুৱা সেই হিচাপত আপোনাৰ 145 বহুতে চুজ কৰিছিলে কিন্তু আনফৰ্চুনেটলি 137 হ'ব লাগে তেনেকুৱা আপোনাৰ আৰ্টিকেল 21 to 19 বহুতৰ এই দুটাত কনফিউজন হৈছে বহুতে 19 চিলেক্ট কৰিছে যিটো 21 হয়তো বহুতে কৰা নাই যিটো ইজি কুৱেশ্যনৰ ভিতৰত আহে কিন্তু আপোনাৰ ইজি একচুৱেলি নহয় হয়তো ভিডিঅ'টো লং হৈ গৈ আছে যদি কোনোবা ধৈৰ্য আছে শুনিব যদি একচুৱেল চাইণ্টিফিক আপোনাৰ প্ৰেডিকশ্যনটো জানিব বিচাৰিছে আৰু যদি কোনোবাই শুনিবৰ কাৰণে ইচ্ছা কৰা নাই ইমানতে আপুনি স্কিপ কৰি ভিডিঅ'টো কাটত কৰিব পাৰে কোনো ইছ্যু নাই মই নিজৰ ছেটিছফেকশ্যনৰ কাৰণে বনাই আছোঁ আৰু যোনখিনি এছপাইৰেণ্ট মোৰ নিচিনা মেণ্টেলিটিত এটা চাফাৰ কৰি আছে তেওঁলোকৰ কাৰণে মই একচুৱেলি ভিডিঅ'টো বনাইছোঁ কোনোবাই যদি চাব নিবিচাৰে স্কিপ কৰিব পাৰে মোৰ কোনো ইছ্যু নাই কাৰণ মই এইটো ভিউজৰ কাৰণে বনোৱা নাই নিজৰ মেণ্টেল ছেটিছফেকশ্যন আৰু মোৰ নিচিনা যিখিনি এছপাইৰেণ্ট আছে তেওঁলোকৰ যিখিনি ডিলেমাত আছে বৰ্তমান মেণ্টেলি যিখিনি হাৰাছমেণ্ট পাই আছে সেইখিনিৰ কাৰণেহে মই একচুৱেলি ভিডিঅ'টো বনাইছোঁ চ' যদি বিচাৰে চাব পাৰে নহ'লে কাটিব পাৰে এতিয়া আহোঁ চাইণ্টিফিক প্ৰেডিকশ্যন কি কৈ আছোঁ মই আপোনাৰ এইবাৰ পোষ্ট আছিলে 288 যিটো আপোনাৰ যোৱা বছৰ 235তকৈ বেছি যোনটো আপোনাৰ এটা ডিফাৰেঞ্চ আনিব 700 পৰা 800 ষ্টুডেণ্ট বা কেণ্ডিডেট বেছি মেইনছলৈকে যাব প্ৰিলিমছৰ পৰা এইবাৰ ঠিক আছে এইবাৰ আপোনাৰ এপ্লিকাণ্ট আছিলে কম অলমষ্ট 57,200 চামথিং মই 50 ৰাউণ্ড ফিগাৰ মই 57 কৰিছোঁ যোৱা বছৰ আগৰবাৰ বেছি আছিলে আপোনাৰ অলমষ্ট বেছি আছিলে 10,000 মান বেছি আছিলে আৰু তাৰ 2022ত যিটো আছিলে তেতিয়া আছিলে 73 নে 72,000 চামথিং এইবাৰ দুটা ফেক্টৰে কাম কৰিছে প্ৰথম ফেক্টৰ হৈছে আপোনাৰ এপ্লিকাণ্ট কম 57,243 তাৰ ভিতৰত বানপানী ফ্লাড আৰু বৰষুণ এইবিলাক আছিলে তাৰ কাৰণে অলমষ্ট 10,000 পৰা 12,000 ষ্টুডেণ্ট নাই চ' 45,000 মান ষ্টুডেণ্টেহে এপিয়াৰ হৈছে আপোনাৰ এই এক্সামত ছানডে তাৰে ভিতৰত আপোনাৰ ফাৰ্ষ্ট পেপাৰখনৰ পেটাৰ্ণ দেখা পাই বহুতে মূৰ চুৰ ঘূৰি ছেকেণ্ড পেপাৰখন দিব অহা নাই আৰু আপোনাৰ যোৱা দুটা বছৰ ট্ৰেণ্ড দেখা পালে আমি গম পাওঁ CSET পেপাৰখনত 30,000ৰ পৰা 32,000 ষ্টুডেণ্টে ফেইল কৰে 2022ত APSCৰ অফিচিয়েল ৱেবছাইটত দি আছে 32,000 কেণ্ডিডেটে আপোনাৰ CSET ফেইল কৰিছিলে আৰু 2022তকৈ আপোনাৰ 2023 আৰু 2024ৰ আপোনাৰ CSET পেপাৰখন বেছি টাফ আছিলে যোনে যি নকওক কোনোবাই 100+ পায় 90 পায় পিছৰ কথা মই নিজে 90 পাইছোঁ কিন্তু টাফ
এইবাৰ আপোনাৰ RC নাছিলে, ৰিডিং কম্প্ৰেহেনশ্যন বেছি নাছিলে, মেথছ টেটছ ইমান মাছ নাছিলে, মেক্সিমাম আপোনাৰ ইংলিছ বা তেনেকুৱা লজিকেল নলেজটো চাব বিচাৰিছিলে, এথিকেল নলেজটো। গতিকে মেক্সিমাম ষ্টুডেণ্টে ভুল কৰিছে। এইবাৰো আপোনাৰ 30,000 পৰা 32,000 ফেইল কৰিব। ডেম চিয়'ৰ, আপোনালোকে পিছত অফিচিয়েল ৱেবছাইটত গম পাব। চ' অলমষ্ট 15,000 মান ষ্টুডেণ্টৰ আপোনাৰ GS1 পেপাৰখন চেক কৰা হ'ব। আৰু এই GS1 পেপাৰখনত আপোনাৰ পেপাৰ লেভেল গোটেইখিনি চাই গম পোৱা যায় যে আপোনাৰ 24 আৰু লগতে আৰু এটা কথা কওঁ দেই, আপোনাৰ ৰেচিঅ'টো হ'ব 1:12, এটা পোষ্টৰ এগেইনষ্টত 11 পৰা 12জন মাতে। এইবাৰ হয়তো 2-এজন বেছি হ'ব পাৰে, কম নহয়, কাৰণ পোষ্টটো আছিলে অলপ বেছি, 288টা পোষ্ট। ঠিক আছে, চ' তেনেকৈ হ'লে আপোনাৰ অলমষ্ট 3,400, 36,500 মান কেণ্ডিডেটক মাতিব মেইনছৰ কাৰণে, আউট অফ 15,000 যিখিনি আপোনাৰ মই কৈছিলোঁ। আৰু এই এমাউণ্টটো হৈছে 34, আপোনাৰ ক'ত গ'ল এইটো 34, এইটো হৈছে আপোনাৰ এপ্ৰক্স 23% আউট অফ 15,000 কেণ্ডিডেট। গতিকে এই 24% বা 23% দেখাত কম যদিও আপোনাৰ এমাউণ্টটো 15,000 যদিও কিন্তু বহুত কম কেণ্ডিডেট নহয়, 3,400 কেণ্ডিডেট বহুত বেছি হয়। চ' আপোনাৰ GS1ৰ নিচিনা এখন পেপাৰত আপোনাৰ 3,400 ষ্টুডেণ্ট অহাটো বেছি টাফ হয়, ন' ডাউট। আৰু এটা কথা আপোনাক কওঁ দেই, মেক্সিমাম ষ্টুডেণ্টে এতিয়াও আপোনাৰ নিগেটিভ মাৰ্কিংটো কেনেকৈ কেলকুলেট কৰে নাজানে। বহুতে 0.25% মাৰে, বিকজ 1/4 তেওঁলোকে ভাবে 1 মাৰ্কছ নহয়, এইটো 0.5, কাৰণ 2 মাৰ্কছ থাকে। 2 মাৰ্কছ 1/4 হ'লে 0.5 নিগেটিভ মাৰ্কিং আউট অফ 2 পৰা এটা মাইনাছ হ'লে আপোনাৰ হ'ব 1.5 মাৰ্কছ। ঠিক আছে, CSATতো আপোনাৰ 1/4, কিছুমানে আপোনাৰ কিছুমানে আৰু ভুল কৰি 0.5 মাৰে CSATত, নহয়, এইটোও বেছি। সেইকাৰণেও CSATত বহুতে ফেইল কৰি থাকে। এতিয়া মই আহোঁ দেই আচল কথাটো। ঠিক আছে, যিহেতু পেপাৰ লেভেল গোটেইখিনি চবেই গম পাইছে, যোনে আপোনাৰ এক্সামটোত এক্সপিৰিয়েঞ্চ কৰিছে প্ৰেক্টিকেল তেওঁলোকে জানে। আৰু বহুত ষ্টুডেণ্টে কিন্তু বেলেগ কোচিঙৰ পুলত বেলেগ দিয়ে, এনেই মিছা কথা। কিছুমানে এক্সাম এপিয়াৰ নহয়, এনেই কয় মই 100 পাইছোঁ, এনেই কয় 90। সেই ছেইম কুৱেশ্যন আপোনাৰ এছপাইৰেণ্টজনে বেলেগ এটা পুলত দিব 85, বেলেগ এটাত গৈ ক'ব 95, 100 ট্ৰেইন। আৰে বাবা, সম্ভৱেই নহয়। বহুত ভাল ষ্টুডেণ্টো লগ পাইছোঁ, 3-4 বছৰৰ পৰা দি আছে, 80 ক্ৰছ কৰিব পৰা নাই। বহুতে আপোনাৰ যোৱা বছৰ ইণ্টাৰভিউত এপিয়াৰ কৰিও আপোনাৰ পৰা নাই। কিছুমান UPSCৰ এছপাইৰেণ্টো পাইছোঁ, সিহঁতেও মাথা ঘূৰি বাগৰি আছে। গতিকে মই এতিয়া ক'ব গৈ আছোঁ, এইটো আপোনালোকে ছেভ কৰি ৰাখিব পাৰে, ৰিজাল্ট দিয়াৰ পিছত গম পাব। মই 100% প্ৰেক্টিকেল আৰু লজিকেল, মই ভাবোঁ ইয়াতকৈ চেঞ্জ নহয়, ইমানৰ ভিতৰত থাকিব। আনৰিজাৰ্ভ কেটেগৰী 70 পৰা 75। মোৰ এই প্ৰেডিকশ্যন দেখা পাই আপোনালোকে হাঁহিব পাৰে, ন' ডাউট, কিন্তু এইটোৱে সত্য, এইটোৱে হ'ব, ইয়াতকৈ বেছি নহয়। হয়তো বহুত ডাঙৰ কোচিঙে কৈ আছে 80+, আপোনাৰ কিবা এনেকৈ বনাই আছে, গ্ৰাফ দৰকাৰ নাই এইবিলাক। আৰু OBC আপোনাৰ যাব, লিখি ৰাখক, 65 to 70। ছেভ কৰি ৰাখিব, ৰিজাল্টৰ পিছত মিলাই চাব। SC 50 to 55। মই SCৰ এইকাৰণে কৈছোঁ, মই বহুতখিনি প্ৰেক্টিকেলি সুধিছোঁ বাৰু, SCৰ চিনি পোৱা যিখিনি কেণ্ডিডেট আছিলে, অলপ চলপটো আছে। গতিকে আপোনাৰ আৰু বেলেগ পোলবিলাকতো চাইছিলোঁ। গতিকে 50-55ৰ ভিতৰত থাকিব, তাতকৈ ওপৰত নাযায়। হয়তো 2-1 ইফাল সিফাল হ'ব পাৰে, কাৰণ 2-4টামান কুৱেশ্যনৰ কিবা ডাউটফুল হৈ আছে, যদি মাৰ্কছ এড কৰি দিয়ে আৰু সেনেকুৱা হ'লে বাকীকেইটাৰ কথাও সেই একেই হ'ব, আনৰিজাৰ্ভ বা বেলেগৰো। তাৰপিছত আপোনাৰ ST প্লেইন আপোনাৰ 48ৰ পৰা 53 মান যাব। ST হিলছ 45ৰ পৰা ইফালে আপোনাৰ 49 মান যাব। PWD 40 to 45, ইয়াতকৈ ওপৰত নাযায়, লিখি ৰাখক। যদি কোনোবা এইখিনিৰ ভিতৰত স্ক'ৰ কৰিছে, মই ভাবোঁ যে মেইনছৰ কাৰণে যাব পাৰে। আৰু মোৰ মাৰ্কছটো কওঁ দেই, এইবাৰ 51.5। নাভাবিব মই ইমান কম পোৱাৰ কাৰণে মই নিজৰ ছাপোৰ্টৰ কাৰণে কৈ আছোঁ। 51.5 পায়ো মই আপোনাৰ হ'পফুলি মই পজিটিভ হৈ আছোঁ, হ'পফুল হয়। আৰু মই মেইনছৰ কাৰণে এতিয়া প্ৰিপাৰেশ্যন কৰি আছোঁ। যদি ফেইল কৰিলেতো গম পাম, আৰু পাছ কৰিলে যদি পাছ কৰোঁ তেনেতো ইমান দিন ৱেষ্ট কৰিব নোৱাৰি না, আপোনাৰ কমচে কম 20-25 দিন। যদি পাছ কৰি যাওঁ, এই 20-25 দিনটো মোৰ লছ হৈ গ'ল না। আৰু যদি ফেইল কৰিলোঁ, অলপ নলেজ মোৰ গেইন হ'ব, অলপমান জমা হ'ব, একো প্ৰব্লেম নাই। যিহেতু যোৱা 2 বছৰ মই ফেইল কৰিয়ে আছোঁ মেইনছত, এইবাৰো ফেইল কৰিম, এইবাৰ প্ৰিলিমছতে ফেইল কৰিম, কি লছটো আছে দেখা যাওক দেই। থেংক ইউ।